আমাৰ গোটেই নাগপুৰ গাঁওখন সমস্যাৰ ওপৰতেই সমস্যা। দুইফালে দুটা ওলাব পৰা ৰাস্তা আছে, গুবাট, যাক গুবাট বুলি কয়। আপোনালোকে দলং দেখিছে দুখন, আপোনালোকে পাৰ হৈছে দুইখন বৃহৎ বৃহৎ খাল। সেই খালকেইটাৰ ওপৰত আমি অহা যোৱা কৰিব লাগে। বাৰিষা আমি ল'ৰা ছোৱালীক পাৰ কৰাব লাগে। স্কুল আছে, কমলপুৰ এম ভি স্কুল, তাত আমি ল'ৰা ছোৱালী LP স্কুলৰ পৰা শিক্ষাদান দিব লাগে। সেই ল'ৰাখিনি বোকোচাত নতু কলবোৰত সময়ত আমি পাৰ কৰোঁ। সেই অভিজ্ঞতাখিনি আমাৰ আছে। আজি 22-23 বৰ্ষৰ যিটো 14 ফাইনেন্সৰ যিটো তেওঁলোকৰ পঞ্চায়তৰ যিটো ধন আহিছিলে, সেই ধনৰ আপোনাৰ 40 ফাইনেন্সত আজি য'ত আমি আছো থিয় হৈ, ইয়াত দলং কি কালভাৰ আহিছিলে, আমি নিজে আছো তাত। স্বয়ং তেওঁলোকৰ JE আহি, পঞ্চায়ত প্ৰেচিডেণ্ট আহি যোগ মাগ কৰি লৈ গ'ল, কিন্তু তাৰ পিছতো বস্তুটো নাইকিয়া হ'ল। কি হ'ল এইবিলাক, ক'ত গ'ল? আমি তাৰ বিকল্প নাপায় ইতিমধ্যে কানেটেমা ঘাটেদি আমি ৰাইজে উপৰোক্ত পইচা ভৰি আমি প্ৰত্যেকে ঘৰ প্ৰতি 500 ভৰি তাত বাঁহৰ দলং দি এতিয়াও ট্ৰেক্টৰ আহিব পৰা আমি কাঠৰ দলং এখন ব্যৱস্থা কৰিছো। তেওঁলোকৰ চকু যদি আছে চাওক, তেওঁলোকৰ আভুৱা ভৰা আমাক প্ৰতিশ্ৰুতি নালাগে। কাৰেণ্টৰ কথা আপোনালোকক ক'লোৱেই, কাৰেণ্টৰ সেইটো অৱস্থা। কাৰেণ্ট আজিলৈকে কোনো লাইনমেন আহি ইয়াত নাপায়। তেওঁলোকৰ বিলটো দিব লাগে। তেওঁলোকে যি পানীৰ যিটো আমাক জল জীৱন যি মিছন দিলে, সেই মিছনৰ পানী কোনে খায়? ইয়াত ৰঙা পানী, ঘোলা পানী। গতিকে তেনেকুৱাবিলাক আঁচনি আমাক নিদিলেও হয়। গতিকে আমি ভাবো যে ঢকুৱাখানা আগত 112 নম্বৰ আছিল, সেই 112 নম্বৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত আটাইতকৈ পয়া লগা গাঁওখন হ'ল নাগপুৰ গাঁও। আমাৰ ওলাই যোৱা সুবিধা নাই, আকাশ আমাৰো চুব মন যায়। বিশুদ্ধ পানী দিয়া কথা কয়, কিন্তু আমাৰ পানীটো কোনো ফালৰ পৰা বিশুদ্ধ নহয়। কাৰণ আমি পানী যিখিনি দিয়ে একেবাৰে ঘোলা ৰঙা পানী, আপোনাৰ কাপোৰ ধুব নোৱাৰি, খাব নোৱাৰি, একো এটা ব্যৱহাৰ নহয়। পানীখিনি এনেই দিয়া নিচিনা হয়। সেইটো কাৰণে পানীটো টাইম টেবুল নাই দিয়া। কেতিয়াবা দুপৰীয়া দিব, কেতিয়াবা ৰাতি দিয়ে, কেতিয়াবা ৰাতিপুৱা 10টা-11টা বজাতে থাকিব। মুঠতে আমাক এতিয়া এটাই লাগে যে আমাক পানীটো টাইম মতে দিব লাগে, আৰু পানীটো আমাক চাফা পানী লাগে। আমাৰ গোটেই নাগপুৰ গাঁওখন সমস্যাৰ ওপৰতেই সমস্যা। দুইফালে দুটা ওলাব পৰা ৰাস্তা আছে, গুবাট, যাক গুবাট বুলি কয়। আপোনালোকে দলং দেখিছে দুখন, আপোনালোকে পাৰ হৈছে দুইখন বৃহৎ বৃহৎ খাল। সেই খালকেইটাৰ ওপৰত আমি অহা যোৱা কৰিব লাগে। বাৰিষা আমি ল'ৰা ছোৱালীক পাৰ কৰাব লাগে। স্কুল আছে, কমলপুৰ এম ভি স্কুল, তাত আমি ল'ৰা ছোৱালী LP স্কুলৰ পৰা শিক্ষাদান দিব লাগে। সেই ল'ৰাখিনি বোকোচাত নতু কলবোৰত সময়ত আমি পাৰ কৰোঁ। সেই অভিজ্ঞতাখিনি আমাৰ আছে। আজি 22-23 বৰ্ষৰ যিটো 14 ফাইনেন্সৰ যিটো তেওঁলোকৰ পঞ্চায়তৰ যিটো ধন আহিছিলে, সেই ধনৰ আপোনাৰ 40 ফাইনেন্সত আজি য'ত আমি আছো থিয় হৈ, ইয়াত দলং কি কালভাৰ আহিছিলে, আমি নিজে আছো তাত। স্বয়ং তেওঁলোকৰ JE আহি, পঞ্চায়ত প্ৰেচিডেণ্ট আহি যোগ মাগ কৰি লৈ গ'ল, কিন্তু তাৰ পিছতো বস্তুটো নাইকিয়া হ'ল। কি হ'ল এইবিলাক, ক'ত গ'ল? আমি তাৰ বিকল্প নাপায় ইতিমধ্যে কানেটেমা ঘাটেদি আমি ৰাইজে উপৰোক্ত পইচা ভৰি আমি প্ৰত্যেকে ঘৰ প্ৰতি 500 ভৰি তাত বাঁহৰ দলং দি এতিয়াও ট্ৰেক্টৰ আহিব পৰা আমি কাঠৰ দলং এখন ব্যৱস্থা কৰিছো। তেওঁলোকৰ চকু যদি আছে চাওক, তেওঁলোকৰ আভুৱা ভৰা আমাক প্ৰতিশ্ৰুতি নালাগে। কাৰেণ্টৰ কথা আপোনালোকক ক'লোৱেই, কাৰেণ্টৰ সেইটো অৱস্থা। কাৰেণ্ট আজিলৈকে কোনো লাইনমেন আহি ইয়াত নাপায়। তেওঁলোকৰ বিলটো দিব লাগে। তেওঁলোকে যি পানীৰ যিটো আমাক জল জীৱন যি মিছন দিলে, সেই মিছনৰ পানী কোনে খায়? ইয়াত ৰঙা পানী, ঘোলা পানী। গতিকে তেনেকুৱাবিলাক আঁচনি আমাক নিদিলেও হয়। গতিকে আমি ভাবো যে ঢকুৱাখানা আগত 112 নম্বৰ আছিল, সেই 112 নম্বৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত আটাইতকৈ পয়া লগা গাঁওখন হ'ল নাগপুৰ গাঁও। আমাৰ ওলাই যোৱা সুবিধা নাই, আকাশ আমাৰো চুব মন যায়। বিশুদ্ধ পানী দিয়া কথা কয়, কিন্তু আমাৰ পানীটো কোনো ফালৰ পৰা বিশুদ্ধ নহয়। কাৰণ আমি পানী যিখিনি দিয়ে একেবাৰে ঘোলা ৰঙা পানী, আপোনাৰ কাপোৰ ধুব নোৱাৰি, খাব নোৱাৰি, একো এটা ব্যৱহাৰ নহয়। পানীখিনি এনেই দিয়া নিচিনা হয়। সেইটো কাৰণে পানীটো টাইম টেবুল নাই দিয়া। কেতিয়াবা দুপৰীয়া দিব, কেতিয়াবা ৰাতি দিয়ে, কেতিয়াবা ৰাতিপুৱা 10টা-11টা বজাতে থাকিব। মুঠতে আমাক এতিয়া এটাই লাগে যে আমাক পানীটো টাইম মতে দিব লাগে, আৰু পানীটো আমাক চাফা পানী লাগে।